কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড বেলেগ এটা ভিডিঅ'লৈ আহিলোঁ আপোনালোকৰ আগত এতিয়া লাওটো কাটিব খুজিছোঁ কৃষ্ণ কৃষ্ণ দায়দোষ নধৰি প্ৰভু এয়া বিহু উপলক্ষে লাওটো কাটিছোঁ লাওটো কাটিছোঁ ডাঙৰ ডাঙৰকৈ কাটিব লাগে বোলে আগৰ দিনৰ মানুহে পুৰত লাও হ'ব লাগে আমাৰ নাতিটো এতিয়া বেঙেনা কাটিব বেঙেনা কাটাহি এনেকৈ ডাঙৰ ডাঙৰ কাটিবা এয়া থেকেৰাও কাটিছোঁ এয়া থেকেৰা এতিয়া আমাৰ নাতিয়ে এয়া এটা এটাকৈ লাও সোমাইছোঁ নি এইফালে আহা এইখিনিলৈ আহা আৰু লাও টুকুৰা সোমা এইটো এটা নহয় এনেকুৱাকৈ কৰা এইখিনিলৈ আহা এনেকুৱাকৈ কৃষ্ণ এইখিনিলৈ এটা সোমা আৰু ইয়াতে এটা সোমা লাও এইখিনিলৈ আহাচোন তুমি এইখিনিলৈ আহা ধৰা মই বেঙেনা কাটোঁ তাৰপিছত এয়া থেকেৰা সোমা হাতত হেৰি নকৰোঁ দেই বেঙেনা কাটিছোঁ সেইটো পৰা নাই যদি বেঙেনা সোমাচোন লাও খা বেঙেনা খা হয় নহয় সোমা দুইফালে দুটা সোমা তাৰপিছত আকৌ থেকেৰা সোমাব লাগিব নহয় তুমি নোৱাৰা ন মই সোমাই যাওঁ বেছি টান বহুত টান আছে হালধিও সোমাব লাগে এয়া হালধিটো কাটিব তোমাৰ আঙুলি কাটিব পাৰে ভয় লাগে না আগতে আমাৰ বসুমতাৰী আছিলে চব কৰিছিলে এতিয়া নাতিটোক লৈ এইবোৰ কৰিছোঁ আপোনালোকৰ আগত বোলক এতিয়া আকৌ দেখাই আছোঁ গৰু নোৱাৰ সময়ত ষ্টপ কৰাগৈ এতিয়া শুনিছা ষ্টপ কৰাগৈ ষ্টপ কৰা গৈ আছোঁ গৰু গা ধুৱাবলৈ নাতিৰ লগত নাতিয়ে মই গৈ আছোঁ আপোনালোকৰ হাতত দেখাইছোঁ আপোনালোকেও পূৰ্বপুৰুষৰ নিয়মবোৰ এৰিব মানি থাকিব ভাল দিন যাব নিশ্চয় ভাল দিন যাব ভগৱন্তই এই নতুন বছৰৰ ভাল দৰে বছৰটো দীৰ্ঘায়ু কামনা কৰোঁ সকলো অসমবাসী ৰাইজকে মই আশীৰ্বাদ কৰিছোঁ মোকো আশীৰ্বাদ কৰিব এতিয়া গৰু গা ধুৱাব লওঁ ৰ'বা দেই মই দিওঁ ইয়াতে এয়া মা লক্ষ্মী দেই মা লক্ষ্মী ভাগি আছে দেই এনেকা লাহেকে কৰ এনেকা নহয় গৰুজনী মুখলৈ মাৰাচোন এয়া হালধি পানী দিছোঁ এয়া চাওক হালধি পানী দিছোঁ এনেকা নামাৰে নামাৰো দিয়া যাই গৈ খাওক গৈ খালি এনেকা কৰিবা বাৰু এতিয়া ভাল পাইছে এতিয়া এইফালে আনাটো এতিয়া আমাৰ পূৰ্বপুৰুষৰ নিয়ম গৰু দিয়াৰ পিছত এই ঢেঁকীটো আমাৰ পিতৃ দিনৰ
আমাৰ 7টা সন্তান পিতৃ মাইকীৰ লগত ইয়াৰ দ্বাৰাই ঢেঁকীত বান্ধা চাউল ভাত খাইছিলোঁ, ডাঙৰ দীঘল কৰিলোঁ। সকলোৱে এতিয়া ঘৰা ঘৰি নিজৰ নিজৰ বাসস্থানত আছে দেখুৱাইছোঁ। আকৌ আমি বস্ত্ৰ পিন্ধোঁ। মহাত্মা গান্ধীয়ে অতি পূৰ্বৰ পৰা কাপোৰ বৈ কি কৰিছিলে, ৰাইজক মানে শিক্ষা এটা দি থৈ গৈছিলে। এই তাঁতৰশাল চাওক, এইখন হৈছে ৰাচ, এইখন হৈছে শাল। আগতে মই মাটিশালতো বওঁ আৰু বা এই তাঁতৰশালতো বওঁ। আৰু খেতিয়কে গৰুৰে হাল বায়। এয়া হ'ল নাঙল, জুঙলি বহুততো আৰু জানেই নহয়। এইখন হ'ল মৈ, এয়া মৈ। আমাৰ নাতিও এবাৰ ধুৱাব গৰু, চাওঁ দিয়া, তুমিও এবাৰ দিয়া গৰু গা ধুৱাই দিয়া। এনে সেই খাবলৈহে বিচাৰিব। এই অঁ কৰিব লাগেতো। সি ভয় খাই যায় না কিবা, মানে ৰাতিপুৱাতে খোৱা বস্তু দিলোঁ দিয়াতো। এই অঁ কৃষ্ণ 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 কৃষ্ণ। আমাৰ নাতিয়ে গৰু গা ধুৱাইছে। অসমবাসী ৰাইজ, বিশ্ববাসী ৰাইজ সকলোৱে মৰম চেনেহ কৰিব গাই গৰুক। আমাৰ প্ৰভু ভগৱন্তৰ ওচৰত আমাৰ একেবাৰে গোটেই মুখৰ পৰা ভৰিলৈ, এৰপেৰা জেদলৈ আমাৰ নাতিয়ে গৰু গা ধুৱাইছে। চাওক, গৰু গা ধুৱাইছে। এইডাল আকৌ এতিয়া মালা এডাল পিন্ধাব, ৰ'বা এইবাৰ থৈ দিয়া। এয়া চাওক, অঁ পেলোৱা। আৰু এই এডাল ফুলৰে বুলি ধৰক, ফুলে আৰু এইডাল ফুলৰে। এয়া ধৰাচোন, তুমি ধৰা। ঔটো কাপোৰ লগত মুচি লোৱা, এইখন কাপোৰ লগত মুচা। ৰ'বা 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 ৰ'বা, খাবৰ কাৰণে ৰ'বা দেই। তোমাৰ কাৰণে পিঠা ৰাখিছোঁ নহয়, পিঠা খাবা। ভালকে এইয়া গৰুৱে মানে এইটো ভিতৰত সোমাই দিয়ে, এইটো ভিতৰত সোমাই দিয়ে। ভিতৰত সোমাই দিয়ে ন। কৃষ্ণ কৃষ্ণ। ৰ'বা 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 ৰ'বা। এতিয়া হেৰি কৰা, তুমি এতিয়া গৰুক এটা লাও মাৰা, লাও এটা মাৰা, বেঙেনা